স্নান ব্রত তীর্থ গামে কিন্তু পুনানন্দ সমুদ্র গোপী ভদ্রপদ কমলার দাসর দাস তান দাস হইল আমি রাম দাসর দাস তান দাস হইল আমি সবাৰ যে চৰণত আমাৰ ভক্তি পৰা সেৱা প্ৰতিভাৱে আগবঢ়াই আমি সমস্ত জনৰ দুখানীয়া ভয়চৰৰ বিন্দুলৈ সেৱা ভাগি আগবঢ়াই নিবেদন ভাগি জনোৱা হৈছে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম।
ঈশ্বৰ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী আপোনালোকে দেখিছে। সমস্ত ভকত বৈষ্ণৱ বাপমুখাই আহি আজি আমাৰ এই নামঘৰ যি গুৰু আসন প্ৰতিষ্ঠা, এই গুৰু আসন প্ৰতিষ্ঠা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছেহি। আৰু আমি সমস্ত আপোনালোকৰ এই প্ৰচাৰ মাধ্যমৰ যোগেদি সমস্ত জনৰ চৰণত আমি ভক্তভাৱে সেৱা নিবেদন কৰিছোঁ আদৰণীয় তৰফৰ পৰা। যিহেতু আমি এটা ২০১৯ চনৰ পৰা এটা সপোন আগত লৈ আমি এই অধিৱেশন ভাগি পতাৰ যি ইচ্ছা আছিলে, প্ৰবল ইচ্ছা, আজি সেই প্ৰথম কাৰ্যসূচী হিচাপে আমি আমাৰ সপোন বাস্তৱত পৰিণত হ'বলৈ গৈ আছে। গতিকে আমাৰ তেতিয়াহে আমাৰ এই সপোনটো বাস্তৱত পৰিণত হ'ব যেতিয়া আমাৰ সমস্ত উত্তৰ পূৰ্বাঞ্চল ভকত বৈষ্ণৱ আহি আমাৰ এই অধিৱেশনত আহি উপস্থিত হৈ আমাক সেৱা কৰাৰ যি সুবিধা প্ৰদান কৰিব, তেতিয়া আমি সাৰ্থক হ'লোঁ বুলি আমি ভাবিলোঁ বা আমি উপকৃত হ'ম বুলি আমি অনুমান কৰিছোঁ বা ভাবিছোঁ। আৰু লগতে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অহা ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮, ৯ এই 4 দিনীয়া যি কাৰ্যসূচী, এই কাৰ্যসূচী 4টাত প্ৰত্যেক দিনাই যাতে আপোনালোকৰ সহায় সহযোগিতা আৰু আমাৰ উপস্থিতিয়ে আমাক যাতে উৎসাহিত কৰে, তাৰ কাৰণে আমি অতি আগ্ৰহেৰে অতি আশাৰে আমি সেৱা কৰিবৰ অৰ্থে আমি অতি আশাৰে বাট চাই আছোঁ। আৰু আমি আপোনালোকৰ যোগেদি আমি সমস্ত জনৰ চৰণত ভক্তিভাৱে সেৱা জনাই আমি এই অধিৱেশনলৈ কৰজোৰে নিমন্ত্ৰণ কৰিম। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ যোৰহাট জিলা সংস্কৃতি শাখাৰ সাধক আমাৰ আনন্দ বাবা। এই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট জিলা শাখাৰ আতিথ্য মৰ্মে আমাৰ বৈষ্ণৱ পণ্ডিত সোণৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ, এয়া হৈছে আমাৰ এৰালতলী পথাৰ। আৰু এই এৰালতলী পথাৰতে আমাৰ এই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আমি সমূহ যোৰহাট জিলাবাসী ৰাইজে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমূহ ভক্তপ্ৰাণ বান্ধৱ হ'বক আমি আদৰিব খুজিছোঁ। লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে মিটিঙলৈ আমাৰ এই সভাস্থলীলৈ সদৌ অসমৰ বিভিন্ন অনুষ্ঠানৰ পৰা সকলো সংগী বাপসকল আহিব, যুৱক যুৱতীসকল আহিব। আমি সমস্তজনকে এই অধিৱেশনস্থলীত আমি আদৰণি জনোৱাৰ আমাৰ যিটো হেঁপাহ, সেই হেঁপাহত আমি সমস্তজনে ইয়াত একতাপতি হৈছোঁ, যাতে এই অধিৱেশনস্থলীলৈ সমগ্ৰ অসমৰ লগতে অসমৰ দাঁতিকাষৰীয়া আমাৰ ৰাজ্যবিলাকৰ পৰাও এই অধিৱেশনস্থলীলৈ ভকত বাপ বান্ধৱসকল আহি সমবেত হ'বহি। সেইকাৰণে আমি সমস্তজনকে আদৰণি জনাবৰ কাৰণে আমি যোৰহাট জিলাবাসী ৰাইজ সাজু হৈছোঁ। আৰু আজি এয়া আমাৰ প্ৰথম ভাগৱত প্ৰতিষ্ঠাৰ দিন। এই ভাগৱত প্ৰতিষ্ঠাত আমাৰ এই প্ৰতিষ্ঠাৰ পিছত আমাৰ খোল প্ৰসংগ হৈছে। আৰু এই খোল প্ৰসংগৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক আমি সেৱা জনাইছোঁ। যিহেতু খোল প্ৰসংগ হৈছে নাম প্ৰসংগৰ এক অংগ। গতিকে য'ত মহাভাগৱত গ্ৰন্থ বা মহাভাগৱত বা গুৰুজনৰ মূৰ্তি আমাৰ স্থায়ীৰূপে প্ৰতিষ্ঠা কৰা হয়, সেই ঠাইত আমাৰ খোল প্ৰসংগ কৰাটো বাধ্যতামূলক। সেয়েহে আমি সমস্তজনে খোল প্ৰসংগৰ অন্তত আমি সমস্তজনকে লগতে আমাৰ সমস্ত সাংবাদিকসকলক, আমাৰ সমস্ত চেনেলক আমি আদৰণি জনাইছোঁ, আমি সম্ভাষণ জনাইছোঁ, যাতে আপোনাৰভাৱে আমাৰ এই 4 দিনীয়া কাৰ্যসূচীত সমস্তজনে আহি আমাক সহায় সাৰথি কৰাৰ লগতে আমাক সৰ্বতোপ্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি সমস্তজনৰ চৰণলৈ আমাৰ সেৱা প্ৰণিপাত আগবঢ়ালোঁ।